শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৯৫ সংখ্যক জামুগুৰি ঘাট অধিৱেশন সেই অধিৱেশনৰ অন্যতম এক মূল কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী এই পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যেই অনুষ্ঠিত হ'বলৈ আৰম্ভ হৈছে আৰু ইতিমধ্যে পদাধিকাৰ যিগৰাকী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিগৰাকী পদাধিকাৰ তেওঁ ইতিমধ্যে পতাকা উত্তোলনৰ বাবে সাজু হৈছে এটা খুব দৃষ্টিনন্দন দৃশ্য আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাই আহিবলৈ চেষ্টা কৰিছোঁ দেখিবলৈ পোৱা গৈছে গোটেই দৃশ্যটো যদি আমি আপোনালোকক এফালৰ পৰা দেখুৱাওঁ এয়া হৈছে যিসকল সেৱা বাহিনীৰ যিসকল যুৱতী সেৱা বাহিনীৰ যুৱতীসকলে এনেদৰে এক মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ এটা পৰিক্ৰমাক তেওঁলোকে এনেধৰণে ঘেৰি ৰাখিছে গোটেই ব্যৱস্থাটো আৰু আনফালে গায়ন বায়নৰ সুমধুৰ যি শব্দ গায়ন বায়নৰ সুমধুৰ শব্দৰে গোটেই পৰিৱেশটো এক প্ৰকাৰ সুশোভিত হৈ উঠা পৰিলক্ষিত হৈছে গোটেই দৃশ্যটো সতীৰ্থ পাপুৱে আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছে আৰু এই মুহূৰ্তত মই পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ এই পৰিৱেশটোৰ বিষয়ে কিবা কোৱাৰ কোনো আচলতে ভাষা নাই য'ত শব্দ হেৰাই তাতেই হয়তো এনেধৰণৰ পৰিৱেশ এটাৰ আৰম্ভ হয় আৰু সেই একেধৰণৰ পৰিৱেশ এটা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে মই দৃশ্যাংশ দেখুৱাইছোঁ আপোনালোকক খুব এটা দৃষ্টিনন্দন দৃশ্য যিটো দৃশ্যই আপোনালোক সকলোকে সন্মোহিত কৰি তুলিব এইফালে এখন বিশাল নাও আমি পুৱাৰে পৰা আপোনালোকক দৃশ্য দেখুৱাই আহিছিলোঁ এখন বিশাল নাও যিখন নাৱৰ ওপৰত এটা পতাকা বেদী নিৰ্মাণ কৰা হৈছে আৰু সেই পতাকা বেদী কিছু মুহূৰ্তৰ পাছতেই যিগৰাকী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিগৰাকী পদাধিকাৰ সেই পদাধিকাৰে কিছু মুহূৰ্তৰ পাছতেই তেওঁ পতাকা উত্তোলন কৰিব আৰু ইতিমধ্যে পদাধিকাৰ পতাকা উত্তোলন কৰিবৰ বাবে অগ্ৰসৰ হৈছে লগত স্থানীয় বিধায়ক পদ্ম হাজৰিকাক দেখিবলৈ পোৱা গৈছে এনেধৰণে কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া পতাকা উত্তোলন কৰিবৰ বাবে বেদীলৈ ইতিমধ্যে ৰাওনা হোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ আৰু এই ধৰণে এটা খুব পৰিকল্পিত ব্যৱস্থাৰ জৰিয়তে গোটেই ব্যৱস্থাটো অব্যাহত আছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম এখন নাৱৰ ওপৰত যিহেতু এই পতাকা বেদী নিৰ্মাণ কৰা হৈছিল গতিকে সেই পতাকা বেদীয়ে এই মুহূৰ্তত সেই পতাকা বেদীৰ ওপৰত পদাধিকাৰ সমন্বিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এনেধৰণে তেওঁলোক সেই বেদীৰ ওপৰলৈ তেওঁলোক উঠি গৈছে আৰু তাৰ পাছতেই যি মূল পতাকা সেই মূল পতাকা উত্তোলন কৰা হ'ব এটা খুব সুশোভিত পৰিৱেশ পুৱাই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এনেধৰণে দেখিবলৈ পোৱা গৈছে আৰু নিতাল নিস্তব্ধ এটা পৰিৱেশৰ মাজতেই গায়ন বায়নৰ যি শব্দ সেই গায়ন বায়নৰ দেৱবাদ্যৰ যি শব্দ সেই দেৱবাদ্যৰ শব্দই সুশোভিত কৰি তুলিছে চৌদিশ আমি দৃশ্যাংশ দেখুৱাইছোঁ এয়া চতিয়া সমষ্টি পূৰ্বৰ চতিয়া সমষ্টি বৰ্তমানৰ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক ইয়াত দেখিবলৈ পোৱা গৈছে পদ্ম হাজৰিকা এনেধৰণে যি পতাকা বেদী পতাকা বেদীলৈ আদৰি নিছে পদাধিকাৰ বাপক আৰু পদাধিকাৰ বাপ সমন্বিতে আদৰণি সমিতিৰ সভাপতি সম্পাদক সমন্বিতে সকলোৱে এনেধৰণে ইয়াত উপস্থিত আছে আৰু কিছু মুহূৰ্তৰ পাছতেই উত্তোলন হ'ব পতাকা আমি দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে এটা খুব দৃষ্টিনন্দন দৃশ্য পতাকা উত্তোলনৰ লগে লগে এয়া ইতিমধ্যে পতাকা উত্তোলন হ'বলৈ আৰম্ভ হৈছে আমি আপোনালোকক পোনপটীয়াকৈ সেই পৰিৱেশৰ মাজলৈ লৈ গৈছোঁ ইতিমধ্যে পদাধিকাৰে পতাকা উত্তোলন কৰিলে দেৱবাদ্যৰ ধ্বনিৰে মুখৰিত হৈ পৰিল চৌদি আৰু এয়া এক খুব নান্দনিক মুহূৰ্ত যি নান্দনিক মুহূৰ্ত স্বচক্ষে সকলোৱে প্ৰত্যক্ষ কৰি চকুৰ যিটো প্ৰশান্তি সেই প্ৰশান্তি লাভ কৰে মনৰ যিটো প্ৰশান্তি সেই মনৰ প্ৰশান্তি লাভ কৰে আমি দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাই আহিবলৈ চেষ্টা কৰিছোঁ আৰু কিছু মুহূৰ্তৰ পাছতেই ভাগৱত যাত্ৰা যিহেতু অনুষ্ঠিত হ'ব ভাগৱত যাত্ৰাৰ কিয় অংশ আমি আপোনালোকক দেখুৱাম এটা বিশাল শোভাযাত্ৰা অনুষ্ঠিত হ'ব জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰাই এই শোভাযাত্ৰাৰ আৰম্ভ হ'ব আৰু সেই শোভাযাত্ৰা এটা অঞ্চলক সামৰি ল'ব আৰু গোটেই দৃশ্যটো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এনেধৰণৰ এটা দৃষ্টিনন্দন দৃশ্যৰ মাজৰে আজি অন্তিম দিনৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে সতীৰ্থ পাপুৱে আপোনালোকক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছে আৰু ইয়া 6 খলপীয়া
নাৱৰ আৰ্হিত পতাকা বেদীত পতাকা উত্তোলন কৰিলে তৃতীয় দিনা অৰ্থাৎ অন্তিম দিনটোৰ পুৱাৰ কাৰ্যসূচী আমি দেখুৱালোঁ সতীৰ্থ সাংবাদিক ভাস্কৰ শইকীয়াৰ জৰিয়তে ভাস্কৰে সামগ্ৰিক পৰিৱেশ দেখুৱালে এয়া ভোজনালয়ৰ বিশাল ভোজনালয়ৰ দৃশ্যাংশ দেখুৱাইছোঁ য'ত একেলগে প্ৰায় সহস্ৰাধিক ভকত বৈষ্ণৱে খাদ্য গ্ৰহণ কৰিছে ৩০০ চৌকাত প্ৰায় ১,০০০ ৰান্ধনীয়ে ৰান্ধিছে অন্নমুঠি